তোৰ লগত আহিব বুলি কতা তই অকলে আহি গলি যে সি নাহে নেকি ক'তনো আহিব জানইচোন আৰু তাৰ কামটোহে বেছি ইম্পৰ্টেণ্ট মইতো তাৰ কাৰণে একোৱেই নহয় আৰু অৱশ্যে মই আজি লগো ধৰা নাছিলোঁ সিহে নিজে কৈছিলে আজি বোলে কাম ইমান নাই গতিকে তোমাৰ লগত মই এনেই অকণমান ওলাই যাম সেইটো কাৰণে মই কৈছিলোঁ আৰু যে জুলিৰ লগত মই জুৱেলাৰী শ্বপ যাম তাৰপিছত তাই ঘৰলৈ গুচি যাব আমি অকণমান ফুৰিব যাম বুলি কৈছিলোঁ কিন্তু এতিয়া ক'ত আৰু নহ'বগৈ বাৰু বাদ দে তাৰ কথা আমি দুজনী যাওঁ ব'ল কি যে আৰু দেই সি নিজে আহিম বুলি কয় আকৌ নিজেই নাহে বাৰু হ'ব দে একো নাই এনেও আজিকালি আমি দুজনীও ক'তো ফুৰিবলৈ যাবলৈ ইমান সময়ে নোপোৱা হ'লোঁ দুইজনী নিজৰ নিজৰ কামত বিজি হৈ গ'লোঁ যে সেইটো কাৰণে ভালেই আছে সি নাহিলে যদি একো নাই আমি দুজনীয়ে ফুৰিম আকৌ ফাৰ্ষ্টে কিবা এটা খাই ল'ম দেই কাৰণ জুৱেলাৰী শ্বপত গৈ কিবা লোৱাৰ পিছত যে আৰু ঘূৰি ফুৰিবলৈ নাই ভয় লাগে নহয় আজিকালি কিমান দিন দুপৰতে একদম ডকাইতি কৰি লৈ যায় সঁচাকৈ নিউজবোৰতো দেখিয়ে থাকোঁ এতিয়া আমি জুৱেলাৰী শ্বপত সোমালেতো কোনোবাই আমাৰ পিছা লৈ ল'লে মানে কি হ'ব মোৰ যে ভয় লাগে পাই সেইটো কাৰণে বেলেগ ক'তো নাযাওঁ দেই ফাৰ্ষ্টে খাই লওঁগৈ সেইকাৰণে তাৰপিছত জুৱেলাৰী শ্বপত গৈ কিবা যদি লওঁ লৈ পিনে চিধা ঘৰ যাম আৰু অঁ জুলি তই ঠিকেই কৈছ মই মাক কৈ আহিছোঁ নহয় আমি জুৱেলাৰী শ্বপ যাম বুলি মায়েও তেনেকৈ কৈছে বোলে তাত কিবা লোৱাৰ পিছত সেই ইফালে ইফালে ঘূৰি নুফুৰিবি চিধা ঘৰলৈ আহিবি বুলি কৈছে কাৰণ আজিকালি সঁচাকৈ ভাল নহয় আকৌ মানুহে একৰ পৰা চাই থাকে গম নাপাম নহয় জুৱেলাৰী শ্বপত সোমালোঁ তাৰপিছত বোলে ওলোৱাৰ পিছতে পিছা লাগি আহি গ'ল বোলে আৰু বেগ চেগ কাঢ়ি লৈ গ'লে মানে গ'লেই আৰু ইমান কষ্ট কৰি ইনকাম কৰিছোঁ তেনেকৈ কোনোবাই লৈ গ'লে যে মোৰ যে কি হ'ব ঠিক নাই আৰু দেই এনেও বহুতবাৰ মোৰ লগত এনেকুৱা হৈছে সেইকাৰণে ভয়ে লগা হ'ল আজিকালি ব'ল আমি এতিয়া সোনকালে লৈ লওঁগৈ তাৰপিছত লৈ চিধা ঘৰ যাম আৰু অঁ তাকে আৰু তইতো সেইদিনা ল'বলৈ গৈছিলি যে সেইদিনাতো লোৱা নহ'লে তোৰ ব'ল আজি দুইজনে একেলগে ল'ম দেই তোৰ এতিয়া পচন্দ হয় নহয় নাজানো বাৰু পচন্দ হ'লে ল'বি যদি নহয় তেতিয়া নালাগে ময়ো চাই ল'ম এতিয়া সেইদিনা চোৱাবোৰতো নায়েই চাগে নতুন নতুন ডিজাইনৰ আহিছে কিজানি সেইখিনিকে চাই ল'ব লাগিব একদম চিম্পল লকেট টাইপৰে ডিজাইনৰ কিবা এটা ল'ব লাগিব আৰু অঁ জুলি মোকো তেনেকুৱাই ছেট এটা লাগে মানে এনেই ধৰি লওক কেতিয়াবা ক'ৰবাত পাৰ্টি চাৰ্টি হ'লে শাৰীৰ লগত পিন্ধিবলৈ বা মানে শাৰী আৰু মেখেলা চাদৰ দুইটাৰ লগতে একদম ধুনীয়াকৈ যাতে মিলি যায় তেনেকুৱা ছেট এটা ল'বলৈ মানে হেৰি কৰি আছিলোঁ সেইদিনা বাৰু তেনেকুৱা নাছিলে আৰু মই যিদিনা গৈছিলোঁ চাবলৈও নহ'ল ন তোৰ লগত যোৱা দিনা মানে কৈছোঁ সেইদিনা তেনেকুৱা বাৰু নাছিলে আজি এতিয়া চাওঁগৈচোন যদি তেনেকুৱা পাওঁ তেতিয়া লৈ ল'ব লাগিব ময়ো ব'ল দেৰি কৰি নাথাকোঁ এতিয়া সোনকালে যাওঁ অঁ তাৰমানে মোক সেই তেনেকুৱাই লাগে চিম্পল টাইপৰ মানে শাৰী হওক বা মেখেলা চাদৰ দুইটাৰ লগতে মিলি যায় যাতে একদম আৰু বেছি হেভি হ'লে মানে দেখিবলৈও বেয়া লাগে সেইবোৰ আকৌ এনেই চিম্পল পাৰ্টিবোৰত পিন্ধি যাব নোৱাৰিম যে সেইটো কাৰণে একদম পাতল টাইপ মানে লকেট টাইপ হ'লেও হ'ব বা চিম্পল একদম পাতল নেকলেছ টাইপৰ তেনেকুৱা যদি কিবা আছে তেনেকুৱা এটা ছেটকে লৈ আহক মোৰ তেনেকুৱাই লাগে মানে এইবোৰ বাৰু ঠিকেই আছে কিন্তু হ'লেও আৰু আপুনি কৈছিলে নহয় বেলেগ এটা আছে বুলি ছেট গতিকে সেইটো ঠিক আছে মই তেতিয়াহ'লে তেনেকুৱা চিম্পল আৰু পাতল নেকলেছ টাইপৰ ন তেনেকুৱা ছেট আমাৰ ওচৰত এভেইলেবল অকল এতিয়া 5টা ছেটেই আছে বহুত ইউনিক ডিজাইনৰ হয় সেইকেইটা নিশ্চয় আপোনাৰ পচন্দ হ'ব মই এতিয়া লৈ আহিছোঁ তই কেনেকুৱা ছেট ল'ব লৈছ এইবোৰৰ ভিতৰতো নলওঁ ন এইখিনি মোৰ বাৰু এনেই মানে ঠিকেই আছে কিন্তু হ'লেও আৰু লকেটটো বহুত ডাঙৰ নিচিনা লাগিছে সেইকাৰণে এনেকুৱা নলওঁ মোৰতো আজি ইয়াত একো ভালেই লগা নাই ইমান এটা তই বেলেগ কিবা চাবলৈ লৈছ নেকি হেৰি তেনেকুৱা যদি পচন্দ হয় তেনেকুৱাই লৈ লাগিব ন মানে তেওঁলোকৰ ওচৰত অকল 5টা ছেট আছে বুলি কৈছে এতিয়া বাকীবোৰ চব চেল হৈ গ'ল বোলে হয়তো বহুত ধুনীয়া হ'ব লাগিব সেইটো কাৰণে তেনেকৈ কৈছে নহ'লেতো এনেই এনেকুৱা চিম্পলবোৰ নৰ্মেলি মানে যিবোৰ এইবোৰ তই বহুত দেখিছোঁ কিন্তু মোক মানে মই কৈছিলোঁ নহয় পাতল নেকলেছ টাইপৰ ল'ম বুলি তেনেকুৱা আনি দিবলৈ কৈছোঁ আছে বুলি কৈছে চাই লওঁ পচন্দ হ'লে মানে লৈয়ে ল'ম আজি মই আপোনাৰ এই ছেটটোৰ কথাই কৈছিলোঁ এইটো মানে আজিকালি বহুত চলিছে আৰু একদম মানে ইউনিক ডিজাইনৰ হয় ডিজাইনটো খুব ধুনীয়া আৰু চিম্পলতো পৰে গতিকে এইটো চবৰ লগতে মেটচ কৰিব আৰু ৱেডিং পাৰ্টি হওক বা এনেই নৰ্মেলি কিবা পাৰ্টি চাৰ্টি হ'লে মানে বা বেলেগ ড্ৰেছৰ লগতো এই নেকলেছ ছেটটো বহুত ধুনীয়া লাগিব আপুনি এইটোৱে লৈ লওক এই ছেটটোতো মোৰ বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা ছেট আছে নেকি মানে ছেম ডিজাইন নহ'লেও হ'ব কিন্তু এনেকুৱা টাইপৰে আৰু এনেকুৱা ডিজাইনৰে অলপ যদি আছে ময়ো এটা ছেট ল'ম বিৰাট ভাল লাগিছে আকৌ ডিজাইনটো জুলি লৈ ল এইটো সঁচাকৈ মানে যিকোনো ড্ৰেছৰ লগতে মেটচ কৰিব আমি কিবা মেখেলা চাদৰ বা শাৰীৰ লগততো কৰিবই বাকী এনেই চিম্পল লং ড্ৰেছ সেইবোৰৰ লগতো বহুত ধুনীয়া লাগিব মই দেখিছিলোঁ আজিকালি এনেকুৱাই লয় বহুতে গতিকে তই লৈ ল এইটো ছেটেই ময়ো এটা লৈ ল'ম অঁ বিহু এই ছেটটোতো মোৰ বিৰাট বেছি পচন্দ হৈছে মানে ইমান ভাল লাগিছে ৱাও সঁচাকৈ বহুত ইউনিক আৰু বহুত ধুনীয়া ডিজাইনৰ কিন্তু দেই চিম্পল হ'লেও কিন্তু বহুত ষ্টেণ্ডাৰ্ড ডিজাইন হয় এটা আচ্ছা মোক এইটো ছেটেই দি দিব দেই কিমান পৰিব সেইটো কৈ দিব আৰু লগতে অকণমান ডিছকাউণ্ট দিব আৰু ডিছকাউণ্টটো দিবই লাগিব আৰু পিহু
তইও এটা ছেট লৈ ল আছে বুলি কৈছে নহয় ইয়াৰ অকল 5টা ছেটেই বাকী আছে বাকী চব চেল হৈ গ'ল ধুনীয়া কাৰণে হৈছে গতিকে তইও সেই 4টাৰ ভিতৰত কিবা এটা পছন্দ কৰি লৈ বাইদেউ বাৰু আপুনি এইটো ছেট ল'ব ন বাৰু মই চাই কৈ দিছোঁ কিমানখিনি ডিছকাউণ্ট আমি দিম আৰু বাইদেউ আপুনি ছেট এটা ল'ম বুলি কৈছে নহয় আহক মই আপোনাৰ বাকীকেইটা ছেট দেখুৱাই দিছোঁ আপুনি তাৰ পৰাই কোনোবা এটা লৈ ল'ব পিহু লৈ ল'ব লাগিছিলে ইমান বেছিওতো নহয় পিছতো এইবোৰ বাঢ়িহে যাব দামটো আৰু ডিজাইনটোও ইউনিক হয় ন সেইকাৰণে লৈ ল'ব লাগিছিলে তই আকৌ লগতে ল'ম বুলি ক'লি মই এতিয়া লৈ ল'লোঁ তই আকৌ নলওঁ বুলি কৈ দিলি পিছত এতিয়া সেনেকুৱা ছেট এটা বিচাৰিলে ক'ত পাবি আকৌ বেলেগ বেলেগ ডিজাইনহে পাবি আৰু এনেকুৱা ইউনিক ডিজাইনৰ পাবলৈ বহুত প্ৰব্লেম হৈছে চবতে নাপাওঁ নহয় ভাল ইয়াত আছিলে বুলিহে মোৰতো বিৰাট ভাল লাগিলে সেইকাৰণে আজি যেনেকৈ হ'লেও মই ল'ম বুলিয়ে আছিলোঁ সেইটো কাৰণে লৈ ল'লোঁ এই নাই লৈ ল'ব পাৰিলি হয় মানে নেকি অলপ মিলাই মেলি 5,000 মোৰ এতিয়া হাতত সিমানখিনি আছে বুলি ক'বই নোৱাৰি মানে সেইটো কাৰণে মোৰ গাত লাগি গ'ল আকৌ অলপ আৰু পইচা গোটাই লওঁ তাৰপিছত ল'ব লাগিব তই লৈ ল'লি ভালেই কৰিলি কিনো মানে ছেটটো বহুত ধুনীয়া আছে মোৰ ল'বলৈ কিন্তু বিৰাট মন আছিলে এতিয়া কি কৰিম কচোন পইচা কাৰণেহে মই লোৱা নহ'ল হ'ব দে একো নাই লগত ল'ম কৈছিলোঁ যদিও আৰু একো নাই দে নল'লেও হ'ব মই পিছত আকৌ কেতিয়াবা ইয়াতকৈ মানে কম দামত আৰু চিম্পল ডিজাইনৰ পালে মানে তেতিয়া লৈ ল'ব লাগিব এতিয়া তই ল'লি নহয় হ'ব দে একো নাই অঁ বাৰু হ'ব দে একো নাই এতিয়া তোৰ হাতত সিমানখিনি মানে মিলাব পৰাকৈ নাই যেতিয়া নল'লেও একো আপত্তি নাই বাৰু পিছতে লৈ ল'বি দে একো নাই বাৰু ব'ল এতিয়া ইয়াত কথা পাতি সময় নষ্ট কৰি নাথাকোঁ আকৌ ক'ব নোৱাৰি নহয় মই এতিয়া বেগটো হাততে লৈ আছোঁ কোনোবাই থাপ মাৰি কাঢ়ি লৈ গ'লে মানে মোৰ টকা পানীত যাব আৰু কান্দি কান্দি মৰিব লাগিব অঁ তাকে সোনকালে যাব লাগে ব'ল গৈ থাকোঁ হেল্ল' কি হ'ল কোৱা নাই মই বজাৰৰ পৰা গৈ আহিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া কিয় আহিব লাগেনো তুমি অথনিয়ে নাহিলা আহিম বুলি কৈ পিনে আকৌ কাম দেখুৱাই দিলা ইমান বেছি কাম থাকে তোমাৰ সেইকাৰণে ইমান বিজি মানুহ এতিয়া এনেই আহি থাকিব নালাগে মই এনেও ঘৰলৈ গৈ আছোঁ এতিয়া আকৌ ক'তো নাযাওঁ ঠিক আছে হ'ব মোক কিয় ৰ'বলৈ ক'লানো মোৰ ভাগৰ লাগিছে দেই ঘৰলৈ যাওঁ আৰু তুমি অথনিয়ে আহিব পাৰা এতিয়া তুমি ফ্ৰী বুলি ক'লেও মই যাবলৈ নাই আকৌ দেই কিয় ৰখিবলৈ কৈছিলা সেইটো কোৱা ইমান ভাগৰ লাগিলে নে তুমিতো জুৱেলাৰী শ্বপহে গৈছিলা অকল আৰু ইমান দেৰিতো হোৱাও নাই মই ভাবিছিলোঁ এতিয়া ফ্ৰী আছোঁ যেতিয়া মুভি চাবলৈ যাম বুলি টিকেটো লৈ ল'লোঁ অলৰেডি তোমাৰ যদি ভাগৰ লাগিছে নোযোৱা তেতিয়াহ'লে হ'ব দিয়া তোমাৰ মন নাই যদি মই বেলেগ কাৰোবাকে মাতি ল'ব লাগিব গৈ চাই ল'মগৈ এনেইতো টিকেটকেইটা ৱেষ্ট কৰিব নোৱাৰি গতিকে হ'ব দিয়া মই থৈ আহিম নেকি ঘৰলৈ নালাগে দিয়া বাৰু তুমি মুভি টিকেট লৈ ল'লা কিন্তু যাবা কাৰ লগত আকৌ তাৰমানে সেই জুৱেলাৰী চিলেক্ট কৰিবলৈ লৈ যোৱা ছোৱালীজনীৰ লগত নোযোৱাতো এটা কাম কৰা তুমি বেলেগ কাকো মাতি থাকিব নালাগে কিন্তু টিকেট লৈ ল'লা যেতিয়া ব'লা ময়ে যাওঁ আকৌ জাকে তাকে লগত লৈ গৈ থাকিব নালাগে তুমিতো কৈছিলা তোমাৰ ভাগৰ লাগিছে এতিয়া ভাগৰ লগা নাই নেকি ব'লা তোমাক ঘৰত থৈ আহোঁগৈ তুমি আৰাম কৰি লোৱা মই বেলেগৰ লগতে গুচি যাম একো নাই দিয়া তাৰমানে মোৰ লগত যাবলৈ মন নাই ন সেইকাৰণে এতিয়া মোক ঘৰত থৈ অহাৰ প্লেনিং কৰি আছা হ'ব যা তোমাৰ যাৰ লগত মন যায় তাৰ লগতে যোৱা মই নাযাওঁ আৰে মই ধেমালি কৰিছোঁ তুমিহে কৈছিলা ভাগৰ লাগিছে বুলি সেইটো কাৰণেহে কৈছিলোঁ বাৰু ব'লা এনেও মইনো বেলেগ কাৰ লগত যাম ব'লা গৈ থাকোঁ নহ'লে আকৌ টাইমটো পাৰ হৈ যাব